Respected viewers and my dear friends, welcome back. DW Assam LPUP verification যেটো LPUP TET teacher verification LPUP TET teacher merit list old advertisement cut of analysis কৰা হৈছিল already new advertisement cut of analysis কৰিব লাগে বুলি বহুতেই এতিয়া কৈ আছে আৰু old advertisementত মই কিমানখিনি cut of analysis কৰিছিলো মানে merit marks আজিৰ এই ভিডিওটো থেকলৈকে চাব সকলোখিনি ডিসকাস কৰিম নিউটো কৰিবলৈ চেষ্টা কৰিম সো ভিডিওটো হেকলৈকে চাব এন্ড ওয়ান ৰিকুৱেষ্ট টু ইউ চেনেলটো নললে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই এনেকুৱা ধৰণৰ গপ ইনফৰমেশন ভিডিও আৰু লগতে প্ৰিপাৰেচন অফ এনি কাইন্ড অফ এক্সামিনেশন ভিডিও সো মাই ডিয়াৰ ফ্ৰেন্ডস ডিডব্লিউ আসামৰ দুটা এডভাৰটাইজমেন্ট চলি আছে ওল্ড এন্ড নিউ এলপিপি টেট টিচাৰ ভেৰিফিকেশন এটা হৈ আছে ওল্ড টুৰ আৰু নিউ টুৰ এতিয়া এডভাৰটাইজমেন্ট 15 ফেব্ৰুৱাৰীলৈ হ'ব এটো আপোনালোকে সব জানে এইবিলাক আলোচনা নকৰো এতিয়া আলোচনাৰ কেন্দ্ৰবিন্দু হৈছে কি কাট অফ এনালাইসিস ওল্ড যেটো আছিল ইয়া কাট অফ টু হৈছে কি ক্যাটাগৰি ওয়াইছে কাট অফ মানে হয় আর কি ধৰক জেনাৰেল এইবিলাক সব আপোনালোকে জানেই তো যেখিনি আলোচনা কৰিছিলো মই ওল্ডৰ ক্ষেত্ৰত মই মানে মোটা মোটা কথা কৈ দিছো যেখিনি এনালাইসিস কৰা হৈছিল হেটো হৈছিল ওভাৰঅল কৈছো ডিস্ট্ৰিক্ট ওয়াইজ তো কৰিছিলো কিন্তু ডিস্ট্ৰিক্ট ওয়াইজ এতিয়া কৰা সম্ভৱ নহব মই জাস্ট কৈ দি আছো বহুত হুদি আছিল জেনাৰেলৰ কৰা হৈছিল 61 টু 62 এনেকুৱা থাকিব পাৰে এন্ড ওবিসিৰ কৰা হৈছিল 59 টু 60 লৈকে এন্ড এসসিৰ কৰা হৈছিল 58 সামথিং আৰু এসসি এসটি 55 56 আহিব পাৰে এটো আছিল ওল্ডৰ ক্ষেত্ৰত এতিয়া নিউ বহুতে এনালাইসিস কৰিবলৈ কৈ আছে আৰু কিমানখিনি কাট অফ আহিব পাৰে মোৰ লগত দুজনে শেয়াৰ কৰিছে তো মই আপোনালোকৰ পৰা কাট অফ মানে কি এই 4500 ৰ যেটো পোষ্ট আছে এটো বহুতখিনি কাট অফৰ এনালাইসিস কৰিবলৈ হলে বহুতখিনি কথা জানিব লাগিব মই আপোনালোকৰ লগত শেয়াৰ কৰি আছো হেয়া হৈছে কি যে মেৰিট লিষ্টটো 5550 টা পোষ্টৰ মেৰিট লিষ্টটো আগতে উলিয়াব লাগিব মানে 15 ফেব্ৰুৱাৰীৰ আগত উলোৱাৰ এটা চান্স আছে যেহেতুখিনি ইমানখিনি ডেট লৈছে তেতিয়াহলে এটো উলাব লাগিব আৰু যেখিনি মেৰিট লিষ্ট উলাব সেই মানুহখিনি যাতে ইয়াতে এপ্লাই নকৰে এই ব্যৱস্থা কৰিব লাগিব তেতিয়াহলে এটো কাট অফ কমি যাব কিন্তু মেৰিট লিষ্ট উলোৱাৰ পিছতো যাৰ নাম মেৰিটত আহিব এপয়েন্টমেন্ট নোপোৱা লৈকে সেই মানুহজন এপ্লাই এতিয়া নকৰাকৈ থাকিবনে এয়া এটা ডাঙৰ প্ৰশ্ন মোক আজি বহুতে মানে আজি কেজমানে ফোনো কৰিছিল যে স্যাৰ এটো অকমান আলোচনা কৰি দিওক বাট এটো বহুত লং প্ৰসেস হৈছে কাৰণে মই এটো আলোচনা নকৰো এটা নিউৰ কথা কৈছো যে নিউ এটো আগতে মেৰিট লিষ্ট উলাব নহয় মেৰিট লিষ্ট তো উলাবই কিন্তু মেৰিট লিষ্ট উলোৱাৰ পিছতো মেৰিট লিষ্টত নাম আহা মানুহখিনি এই নিউ এডভাৰটাইজমেন্টত এপ্লাইৰ বাহিৰত থাকিবনে এ হৈছে ডাঙৰ প্ৰশ্ন আচ্ছা যদি না থাকে তেতিয়াহলে তেওঁলোক হয়তো যেতে এই নিউৰ যেতে ভেৰিফিকেশন হ'ব তেতিয়াহলে তেওঁলোকক আউটাৰ বাহিৰত ৰাখিব লাগিব নহলে তো কি হৈ যাব ওভাৰলেপিং হৈ যাব ওভাৰলেপিং হোৱাৰ চান্স আছে বহুতে ওভাৰলেপিং সম্পৰ্কে বহুতে আলোচনা কৰিছে মই আলোচনা কৰা নাই কাৰণ গভৰ্ণমেণ্টে যেহেতু এডভাৰটাইজমেন্ট দিছে ওভাৰলেপিংটো গভৰ্ণমেণ্টে বন্ধ কৰিব যিকোনো প্ৰকাৰে যদি ওভাৰলেপিং বন্ধ কৰে তেতিয়াহলে নিউ এডভাৰটাইজমেন্টৰ ক্ষেত্ৰত নতুনকৈ সিটেট ক্যান্ডিডেট আৰু NIOS যেটো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ দিছে এইখিনি ক্যান্ডিডেট হোৱা যাব তেতিয়াহলে কাট অফ কিমান হ'ব তেতিয়াহলে কিন্তু বহুতে কৈছে কাট অফ কমি যাব সিটেটৰ পৰা কিমানখিনি ক্যান্ডিডেট আহিছে এইটো তথ্য আমাৰ হাতত নাই আৰু NIOS যদি মানে হয় এলাও হৈ যায় তেতিয়াহলে তাৰ পৰা বহুতখিনি ক্যান্ডিডেট আহি যাব তেতিয়াহলে কাট অফ কিন্তু নিউৰ পৰা ওল্ডৰ পৰা নিউতে বেছি হ'ব পাৰে এতিয়া মই অনুমান কৰি একো নকওঁ মই জাস্ট আপোনালোকৰ কাৰণে আপিল কৰি আছো যে আই জাস্ট আপিল ইউ যে আপোনালোকে নিজৰ কাট অফ শেয়াৰ কৰক ইৰেসপেক্টিভ NIOS সিটেট এন্ড আসাম টেট গোটেইখিনি কাট অফখিনি শেয়াৰ কৰক আগৰ কাট অফখিনি মোৰ ওচৰত আছে কিন্তু নিউ সিটেটখিনি নাই সেইকাৰণে মই বেসিক্যালি নিউ সিটেট আৰু NIOSৰ মানুহখিনিক আহ্বান কৰিছো যে আপোনালোকে এই ভিডিওটো যদি চাই আছে তেনেহলে এই ভিডিওৰ লিংকত এই ভিডিওৰ কমেন্ট বক্সত আপোনালোকে নিজৰ কাট অফটো এনালাইসিস কৰক মই গোটেইখিনি এই তেতিয়াহলে এটা অংক কৰিব লাগিব অংক কৰাৰ পিছত 4550 টা 4500 পোষ্টৰ ভিত্তিত আপোনালোকক কাট অফটো এনালাইসিস কৰা যাব
তো এইটো আছিল আলোচনা বহুতে আলোচনা কৰি দিবলৈ কৈ আছিল যে মোৰ 63 62 মই এইটো এটা দুটা সংখ্যা হ'লে নহ'ব অসমৰ কোনৰ পৰা কাট অফটো আহিব লাগিব কাৰ কিমান আছে অলপ শ্বেয়াৰ কৰিব নেক্সট ভিডিঅ'টো আমি নতুন যেটো এডভাৰটাইজমেন্ট 15 তাৰিখৰ পৰা আৰম্ভ হ'ব সেই এডভাৰটাইজমেন্টৰ মানে অনুমানিক মেৰিট মাৰ্কস কিমান হ'ব পাৰে এনালাইসিস কৰিম সো আজিৰ ভিডিঅ' মানে শেষ কৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিঅ' ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ